নমস্কাৰ বন্ধুসকল, এয়া হৈছে পাঞ্জলৰ বিবাহ মণ্ডপ। পাঞ্জল হ'ল বিয়া বুলি ক'লেই লাজত ৰঙা চিঙা পৰি হাত জাপ মৰা আমাৰ সহকৰ্মীজন। নমস্কাৰ বন্ধুসকল, আমি যাবলৈ লাগিছোঁ সহকৰ্মী এজনৰ বিয়ালৈ বুলি। আৰম্ভ কৰিছোঁ, চাওকচোন কোন কোন আছে যাত্ৰাটো। আমাৰ এই যাত্ৰাটো আমাৰ কৰ্মস্থান ৰহাৰ পৰা ৰাভা স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ চান্দুবীৰ দাঁতিকাষৰীয়া লোহাৰঘাটৰ ঘগ্ৰা চুকলৈ আমাৰ সহকৰ্মী বিজু ককাইদেউ বৌক টাটা বাই বাই দি আমাৰ এই যাত্ৰাপথৰ সহযাত্ৰী হ'বলৈ গাড়ীত উঠিছে। চাওকচোন কি কাৰণে ঠিক আছে। অ'কে, বাটৰ কাষৰ সেউজীয়া পৰিৱেশবোৰ উপভোগ কৰি আমি শিলচাং পালোহি। শিলচাঙত শাল গছৰ মাজত ধুনীয়া প্ৰাকৃতিক পৰিৱেশত আপোনালোকে কেতিয়াবা বাৰু ৰৈ একাপ চাহ খাই পাইছেনে? খাবচোন। ২৬ জানুৱাৰীৰ বাবে যাত্ৰাপথত এয়া চাওকচোন, আমাক অসম আৰক্ষীয়ে ৰখাই গাড়ীখন চেকিং কৰি থকাৰ দৃশ্যভাগ আগবঢ়ালোঁ আপোনালোকলৈ বুলি। সোণাপুৰত ৰাস্তাৰ কাষৰ কমলাবোৰৰ গোন্ধলৈ লৈ আমি টোলগেটটো পাৰ হওঁতেই হাতত চাহ লৈ ওলালহি আমাৰ সহকৰ্মী এয়া মন্দিৰা। চাহৰ লগত খাবলৈ আনা কেটলি পিঠাটোৰ বাবে তাই মাতৃক আমাৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। যোৰাবাটৰ অকোৱা পকোৱা পথেদি আমি আহি সৰু সজাই ষ্টেডিয়ামত ৰ'লোহি আৰু সৰু সজাই ষ্টেডিয়ামৰ সন্মুখতেই আমাৰ এই যাত্ৰাপথৰ অন্তিম দুজন যাত্ৰী আহি আমাৰ সহযাত্ৰী হ'লহি। এয়া জালুকবাৰীৰ দৃশ্য। অলপ সুৰুঙা পালেই ভুল দিশেৰে অভাৰটেক কৰাৰ ফলত কি হয় এবাৰ চাওকচোন। এয়া ধৰাপুৰ ৰাণী চাপৰিৰ মা মনসা মন্দিৰ। মা মনসা দেৱীৰ চৰণত সেৱাইতি জনাই আমি পুনৰ যাত্ৰাটো আৰম্ভ কৰিবলৈ ধৰিছোঁ। চাওকচোন সকলোৱে আমাৰ এই যাত্ৰা। দুৰ্বল যোগাযোগ ব্যৱস্থাৰ বাবে মানুহক সুধি অৱশেষত বহু পলমকৈ আমি পাঞ্জলৰ ঘৰ পালোহি। সকলোকে আদৰণি জনাই প্ৰাঞ্জলে তেওঁৰ গৃহলৈ লৈ গৈছে। আতুম টোকাৰিকৈ সজোৱা বিবাহ মণ্ডপটোৰ এয়া দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। নৱদম্পতি ফালে সকলোৰে শ্ৰীচৰণত সেৱাইতি জনাই নতুন জীৱনৰ বাবে আশীৰ্বাদ বিচাৰিছে। পাঞ্জল ভাই, যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল দেই। অতি সহজ সৰল দুয়োজন পিতৃ মাতৃকে আমাৰ সকলোৰে লগত চিনাকি কৰাই দিছে। এয়া চিনাকি পৰ্বৰে অংশ বিশেষ।
এয়া আলহীক আপ্যায়নস্থলীৰ দৃশ্য আগবঢ়ালোঁ। চাওকচোন তেওঁলোকৰ আপ্যায়নস্থলীৰ মনোমোহা দৃশ্যভাগ। গৈদা খাইছানে? কিবা লাগিব? আমি ওলাই যাম দেই। আৰু ট্ৰেডিশ্যনেলটো আছে নাই? ট্ৰেডিশ্যনেল হৈছে সুন্দৰ। মনোমোহা ঘগ্ৰাচুল গাঁওখনৰ মনোমোহা দৃশ্যভাগ আপোনালোকলৈ আগবঢ়ালোঁ। মেঘালয়ৰ দাঁতি কাষৰীয়া এই গাঁওখন অতি প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা। চাওকচোন অতিথি দেৱো হ'ব। অতি সহজ সৰল মনৰ গাঁৱৰ বাসিন্দাসকলে আলহীক আপ্যায়ন কৰাৰ পিছতহে তেওঁলোকে সমাজৰ পাৰম্পৰিক কৰ্মবিলাক আয়োজন কৰিবলৈ আগবাঢ়িছে। যদিও বহু পলম হ'ল, তেওঁলোকে ৰৈ আছিলে আলহী আপ্যায়ন কৰাৰ পিছৰ সময়খিনিলৈ। এয়া চাওকচোন অৱশেষত দৰা কইনাক আশীৰ্বাদ দি আমি সকলোৰে পৰা বিদায় মাগি উভতনি যাত্ৰাৰ বাবে আগবাঢ়িবলৈ ধৰিছোঁ। এনেকৈ নাচি বাগি আনন্দ ফূৰ্তিৰ মাজেৰে আমি ঘৰমুৱা হৈ আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ আমাৰ এই আনন্দময় মুহূৰ্তবোৰ। পাতলীয়া বয়সৰ কুমলীয়া মন বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ কোনেনো বুজি পাব, কোনেনো মচিব। এয়া ফাইনেলি আমি নামিছোহি প্ৰাঞ্জলৰ বিয়া খাই। এয়া দেখিছেনে ইমান ৰাতি হৈ গ'ল। ইমানতে যাত্ৰাটো সমাপ্ত কৰা। থেংক ইউ। কুমলীয়া মন বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ কোনেনো বুজি পাব, কোনেনো মচিব। তুমি আৰু মই মিলি